DWৰ ফালৰ পৰা যি ৰিক্ৰুইটমেণ্ট কৰিছিল LP আৰু UP, সেই নিযুক্তি সম্পৰ্কে আজি কিছু কথা আলোচনা কৰিম। কিয় ইমানলৈকে ভেৰিফিকেশ্যনৰ ডেট প্ৰকাশ পোৱা নাই বা ইমান দেৰি কিয় হ'ল, সেই বিষয়ে আজি কিছু কথা আলোচনা কৰিম বা বিভিন্ন ধৰণৰ এই DWৰ যি মেৰিট লিষ্ট ওলোৱা নাই তাৰ কথা আজি আলোচনা কৰিম। এতিয়া কথাটো হ'ল, চাওক, আমাৰ DWৰ LP UP এপ্লাই কৰা আজি 7 মাহে হ'ল, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে ভেৰিফিকেশ্যনৰ লিষ্ট ওলোৱা নাই বা নটিফিকেশ্যনো ওলোৱা নাই। যিহেতুকে ভেৰিফিকেশ্যন কৰাৰ পিছতহে আপোনালোকৰ লিষ্টসমূহ আহে এখন এখনকৈ, কিন্তু সেই কাম এতিয়ালৈকে হোৱা নাই। কিন্তু যি আমাৰ BTR টেট ভেৰিফিকেশ্যন, যদিও একেলগেই আমাৰ অনলাইন এপ্লিকেশ্যন হৈছে, কিন্তু তাৰ যি আমাৰ কাম, সেই কাম ক্ষিপ্ৰতাৰে কৰি আছে আৰু অতি দ্ৰুতগতিত চলি আছে BTR টেট ভেৰিফিকেশ্যনৰ কাম। কিন্তু আমাৰ যিখিনি DWৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট কৰিছিল, প্ৰায় 5,000 প্লাছ ভেকেঞ্চি ৰিক্ৰুইটমেণ্ট কৰিছিল LP আৰু UP মিলাই। কিন্তু সেই ভেকেঞ্চিখনৰ যি মেৰিট লিষ্ট উলিয়াব লাগে বা ভেৰিফিকেশ্যন হ'ব লাগে, কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু বিভিন্ন মাধ্যমত আমি পাই আহিছোঁ যে এই DWৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল আপডেট আমি পোৱা নাই। আচলতে কেতিয়া মানে এই ভেৰিফিকেশ্যনৰ কাম বা ভেৰিফিকেশ্যনৰ লিষ্ট ওলাব। কিন্তু তথাপিও আমি কিছুমান সূত্ৰৰ মতে আমি জানিব পাৰিছোঁ যে এই যি DWৰ ভেৰিফিকেশ্যনৰ কাম, হয়তো আপোনালোকে জুলাই মাহত যি গৰমৰ বন্ধ মাহ, সেই গৰমৰ বন্ধৰ আপোনালোকৰ জুলাইৰ প্ৰথম সপ্তাহ বা ছেকেণ্ড সপ্তাহমানৰ ভিতৰত হয়তো এটা সম্ভাৱনা দেখা গৈছে যে এই DWৰ যিখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম, সেইখিনি হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আমি পোৱা গৈছে। আৰু কিছুমান সূত্ৰৰ মতে আমি জানিব পাৰিছোঁ যে DWৰ যি ভেৰিফিকেশ্যন কাম, সেই কাম আপোনালোকৰ জুলাই মাহৰ হয়তো ছেকেণ্ড সপ্তাহমানৰ পৰা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু আমি এটা আনুমানিক আমি ধাৰণা লৈছোঁ যে আমাৰ যিহেতুকে আমাৰ BTR চৰকাৰৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, তাতো বহুতো প্ৰাৰ্থী এপ্লাই কৰিছে। কিন্তু সেইকাৰণেও হয়তো আমাৰ DWৰ ভেৰিফিকেশ্যনৰ যি চিডিউল, এই চিডিউলসমূহ তেওঁলোকে ল'ব পৰা নাই। হয়তো এই যি BTR ভেৰিফিকেশ্যন আছে, এই BTR ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ DWৰ ফালৰ পৰা যিখিনি কাম আছে, সেই কামখিনি কৰাৰ এটা চান্স আমি আনুমানিক হিচাপে ল'ব পাৰোঁ। তথাপিও আমি এই DWৰ ভেৰিফিকেশ্যনৰ কাম জুলাই মাহত এটা যথেষ্ট সম্ভাৱনা পোৱা গৈছে। বিভিন্ন ধৰণৰ মাধ্যম বা জৰিয়তে আমি গম পোৱা গৈছে। কিন্তু আমি যিখিনি কেণ্ডিডেট আছে LP UP মিলাই যিসকলে এপ্লাই কৰিছে, তেওঁলোকেও কিন্তু এইটো কথা অৱগত কৰিব লাগিব। আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে DWৰ ভাৰত যোগাযোগ কৰিব লাগিব, যদি আমাৰ সোনকালে এই ভেৰিফিকেশ্যনৰ কামখিনি আমি কৰিব লগা হয়। আমি বিভিন্ন ধৰণৰ মন্ত্ৰী মহোদয়সকলক লগ কৰিব লাগিব। আচলতে ভেৰিফিকেশ্যনটো আমি সঠিক ডেট এটা কেতিয়া মানে পাম সেই সম্পৰ্কে, যিহেতুকে আমাৰ এই LP UP নিযুক্তি বহুদিনেই হ'ল, আপোনালোকে গমে পাইছে, প্ৰায় 7 মাহ সময় হ'ল। বাৰু আমাৰ ইলেকশ্যনৰ কণ্ডাক্টৰ কাৰণে আমাৰ 2 মাহ তেনেকৈ ৰৈ গ'ল। কিন্তু এতিয়া যিহেতুকে কোনো ধৰণৰ ক'ড অফ কণ্ডাক্ট নাই, কিন্তু ভেৰিফিকেশ্যনৰ কামখিনি কিন্তু কৰিব লাগিছিল। আৰু সেই মৰ্মে আমাৰ BTR চৰকাৰেও কিন্তু লগে লগে এই ভেৰিফিকেশ্যনৰ কামসমূহ আৰম্ভ কৰিছে। এতিয়া কথাটো হ'ল, কিহৰ কাৰণে আমাৰ ইমান দেৰি হ'ল। আজি এই LP UP নিযুক্তিৰ যি ভেৰিফিকেশ্যনৰ চিডিউল ওলোৱা নাই এতিয়ালৈকে, কেতিয়া হ'ব। আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক যাতে
খুব কম সময়ৰ ভিতৰতে আমাৰ যিখিনি মেৰিট লিষ্ট আছিলে LP UPৰ সেইখিনি উলিয়াই দিয়ে। কাৰণ বহুতো কেণ্ডিডেট বা প্ৰাৰ্থীসকলৰ ইতিমধ্যেই বয়সো উকলি গ'ল এই ভেৰিফিকেশ্যনৰ কাৰণে ৰৈ বা এই ভেৰিফিকেশ্যনৰ কাৰণে হয়তো বহুতেই অধীৰ অপেক্ষা হৈ বাট চাই আছে যে তেওঁলোকে যাতে এটা চাকৰি লাভ কৰিব পাৰে। কিন্তু আজি বহুদিনেই হ'ল কিন্তু কোনো ধৰণৰ চিডিউল এতিয়ালৈকে আমি DWE কৰ্তৃপক্ষৰ ফালৰ পৰা লাভ কৰা নাই। যাতে এই ভেৰিফিকেশ্যনৰ চিডিউলসমূহ খুব কম দিনৰ ভিতৰতে অসম চৰকাৰে উলিয়াই দিয়ে সেইটো এটা অনুৰোধ জনোৱা হ'ল। ইতিমধ্যে সংবাদ মাধ্যমতো এটা বাতৰি প্ৰকাশ হৈছে, আপোনালোকে গমেই পাইছে যে এই DWE কৰ্তৃপক্ষই আমাৰ যিখিনি কেণ্ডিডেট আছিলে সেই কেণ্ডিডেটসকলৰ প্ৰচেষ্টাত তেওঁলোক আমাৰ বাতৰিটো প্ৰকাশ কৰিছে যে DWE কৰ্তৃপক্ষৰ যিহেতুকে আমাৰ ভেৰিফিকেশ্যন লিষ্ট উলিয়াই দিয়া নাই সেইমৰ্মে আৰু আমি সকলোৱে যাতে আমি এইটো কৰিব লাগে যে খুব কম দিনৰ ভিতৰতে যাতে এই মেৰিট লিষ্টসমূহৰ কাম কৰে আৰু লগতে এই ভেৰিফিকেশ্যনসমূহ সম্পন্ন কৰে। আৰু বিভিন্ন কিছুমানে কৈ আছে যে আমাৰ কোৰ্টত কেছৰ কাৰণেও হোৱা নাই, আমাৰ যি NIOS আছে সেই NIOSৰ কেছৰ কাৰণেও কিছুমানে কৈ আছে যে তাৰ কাৰণেও আমাৰ ভেৰিফিকেশ্যন হোৱা নাই। আচলতে যি আমাৰ NIOS কোৰ্চ আছে সেইটোৰ কাৰণে নহয়। আচলতে আমাৰ ভেৰিফিকেশ্যনটো কিহৰ কাৰণে হোৱা নাই কিন্তু আমিও ভালদৰে জানিব পৰা নাই। কিন্তু আমি এটা আনুমানিক ধাৰণা লৈছোঁ যে জুলাই মানত এটা আমি আশা কৰিব পাৰোঁ এই LP আৰু UP ভেৰিফিকেশ্যনসমূহৰ বাবে। গতিকে আমি কেইদিনমান অপেক্ষা কৰিব লাগিব পৰৱৰ্তী সময়ত কি হয় কি নহয়। যদি ভিডিঅ'টো ভাল লাগিছে গতিকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে আজি আমি জনালোঁ এই শেহতীয়া মৰ্মে। আৰু যিহেতুকে পোষ্টটো আমাৰ যথেষ্ট খালী হৈ আছে, পৰৱৰ্তী সময়ত আমি এই পোষ্টসমূহৰ চাকৰি যদি অসম চৰকাৰে দিয়ে তেতিয়াহ'লে উত্তীৰ্ণসকলে লাভ কৰিব পাৰিব। ধন্যবাদ।